খৰচবোৰ মিনিমাইজ কৰিব পাৰিলেহে আমি প্ৰফিটবোৰ মেক্সিমাইজ কৰিব পাৰিম। লগাইছোঁ চব এনেকৈ, এইটো ছাপৰ্ট সূতা তালৈকে মাৰি দিলোঁ এনেকৈ, তাৰপৰা ইয়াত মই এই বিটটো মাৰি দিছোঁ। তেতিয়া টিংখনো মজবুত হ'ল, পূৰা হিলি নাথাকে, পূৰা তাগৰা হৈছে। মই চবতে যে হুক লগাই দিছোঁ, এইটো চব যে হুক, ইয়াতো, তাতো, সেই তাতো, সেই বুটটো যে 80 কেজি বা 100 কেজি কেপাচিটি লোড লোৱাৰ ক্ষমতাটো আছে এই চাংখনত। বাকী মোৰ ইমান নেট থাকি গ'ল, এই নেটটো মই কি কৰিম, পিছত পোৱালি যেতিয়া দিব, কুকুৰা পোৱালি, তেতিয়া মেৰা বনাব লাগিব নহয়, তেতিয়া মই এই হেৰিটো নেটখন তেতিয়া তাত মই। নমস্কাৰ, মই ক'ত বহি আছোঁ দেখিছেনে? এইখন একচুৱেলি মানুহ বহা চাং নহয়, এইখনত বহিব কুকুৰা। মই এইখনত বহি ভিডিঅ'টো আৰম্ভ কৰা এটাই উদ্দেশ্য যে মই দেখুৱাব বিচাৰিছোঁ যে মোৰ ৱেইট আছে, বডি ৱেইট 89 কেজি। 89 কেজি মানুহটো বহি দিওঁতে এই চাংখন একো হোৱা নাই, আৰু ইয়াত বহিব অকল কুকুৰা বহিলে ই আৰামত লোড ল'ব পাৰিব এই চাংখনে। এই চাংখনৰ মানে কেপাচিটি 89+ আছে কেজিটো, মানে যিহেতুকে ময়ে বহিব পাৰিছোঁ যেতিয়া। কুকুৰানো কিমান আপোনাৰ এটাত 1 কেজি, খুব বেছি 1.5 কেজিলৈকে থাকিলে মতা কুকুৰা, বা 2 কেজি থাকিলে। ইয়াত কিমান আহিব, খুব বেছি আপোনাৰ 30টা ধৰিব বা 40টা ধৰিলে কুকুৰা 80 কেজি হ'ল, 2 কেজিকৈ হিচাপত ধৰিলে। সেইটোকে মই দেখাব চেষ্টা কৰিছোঁ যে এই চাংখনত 80 কেজি বা 1 কুইণ্টেল কুকুৰা বহিলেও এই চাংখনৰ গদগদীয়াটো এনেকুৱা বনোৱা হৈছে মজবুতটো যে 80 কেজি বা 100 কেজি কেপাচিটি লোড লোৱাৰ ক্ষমতাটো আছে এই চাংখনত। সেইকাৰণে মই এই চাংখনত বহি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। বাকী মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে মোৰ এই ফাৰ্ম বুলি নকওঁ, একচুৱেলি গঁৰাল বুলিয়ে ক'লোঁ। কুকুৰা গঁৰালটো 60 to 70% আপোনাৰ কামবিলাক মোৰ কমপ্লিট হৈ গৈছিলে। বাকী যোনটো ৰিমেইনিং কাম আছিলে মই কৰি শেষ কৰিলোঁ, তাকে মই ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিলোঁ যে মই কি কাম কৰিলোঁ, ক'ত কি বস্তু লগালোঁ, তাকে মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, জানিবলগীয়া কথা আছে। বাৰু ময়ো যদি ভুলকৈ কিবা ব্যৱহাৰ কৰিছোঁ, আপোনালোকে কমেণ্ট কৰি শুধৰাই দিবলৈ নাপাহৰিব। চাওঁচোন ব'লক, প্ৰথমে বাহিৰৰবিলাক দেখাই লওঁ, ভিতৰবিলাক তাৰপিছত দেখাম। এই যে দেখিছে, এইটো টিঙৰ ফাগবিলাক যে আগৰ ভিডিঅ'টো মই দেখাইছিলোঁ যে এইটো টিঙৰ ফাগ যে আছিলে বুলি। মই ইয়াত কি কৰিলোঁ জানেনে? মই দেখাইছোঁ, বাহিৰৰ পৰা গৈ দেখাইছোঁ। এই ফাগবিলাক দেখিছেনে? মই ভিতৰৰ পৰা দেখাই দিছোঁ, বাহিৰৰ পৰা ইমান এটা ধৰিব নোৱাৰিবৰ কাৰণে মই ভিতৰৰ পৰাই দেখাই দিছোঁ। এই ফাগবিলাক মই আগতে মাটি চপাম বুলি ভাবিছিলোঁ, কিন্তু মাটি নচপালোঁ। মই বাহিৰৰ পৰা দেখাইছোঁ, ৰ'ব। এইটো দেখিছেনে? বাহিৰৰ পৰা দেখাইছোঁ মই। এইফালে মই কাঠ মাৰি দিলোঁ তলে চবতে, 4 ৰাউণ্ডটো মই কাঠ মাৰি দিলোঁ এনেকৈ। এইফালে জেওৰা চাপ খাই আছে, ভালকৈ নেদেখিব বিচাৰে, এই কাঠ মাৰি দিলোঁ। সেইটো চব মই এই ফাগবিলাকত প্ৰথমে মই মাটি চপাই দিম বুলি ভাবিছিলোঁ, কিন্তু মই আকৌ চিন্তা কৰিলোঁ মাটি চপোৱাতকৈ মই কাঠ লগাই দিয়া ভাল হ'ব। আগৰ ভিডিঅ'টোতে কৈছিলোঁ যে মই দানা বনাবলৈ যিবিলাক মিলৰ পৰা খৰি আনিছিলোঁ, তাৰে অলপ বহল চাই মই লগাই দিলোঁ। ইয়াৰ মোৰ দুটা বেনিফিট হৈছে কি, ফাৰ্ষ্ট মোৰ টিংখনৰ তলৰ ফাগবিলাক মৰিলে, আৰু ছেকেণ্ড মোৰ টিংখনৰ ছাপৰ্ট দিছে ভালকৈ। কাৰণ মাটি যদি মই চপাই দিয়া দিনে কুকুৰাই খুচৰি মাটিবিলাক চব পেলাই দিলেহেঁতেন, টানি কাৰণ কেলৈ কুকুৰা খুচৰাত 1 নম্বৰ। সিহঁতি ভৰিয়ে খুচৰি চব মাটিবিলাক পেলাই দিলেহেঁতেন, মোৰ আকৌ কাম বাঢ়িলেহেঁতেন। সেইকাৰণে মই কি কৰিলোঁ, বহল চাই কাঠ লগাই দিলোঁ। মোৰ 1 গলি মে 2 চিকাৰ হৈ গৈছে, মানে কি আপোনাৰ টিঙৰ ফাগটো মৰিছে আৰু টিংখনেও ছাপৰ্ট পাইছে। এয়া চাওক, মই এইফালেও লগাই দিছোঁ, এইফালেও দেখিলে কাঠবিলাক এইফালেও লগাই দিছোঁ। মই এই কাঠবিলাক তলত লগাই দিয়াৰ পৰা মোৰ আৰু এটা সুবিধা হৈছে, মানে সুবিধাটো এনেকুৱা হৈছে, কাৰণ মই এই গঁৰালটো এই গাহৰি গঁৰালৰ লগতে বনাইছোঁ। গাহৰি কেতিয়াবা মুকলি হৈ আহিলে ধৰক উঠ মাৰি টিংখন দাঙি দিব নোৱাৰে, কাঠবিলাকে তেতিয়া ধৰক
কাঠবিলাক থাকিলে দাঙিব নোৱাৰে। যদি এনেই টিংখন দিয়া থাকে সিহঁতি উঁঠটো মাৰি এনেকৈ ঠোঁটটো মাৰি এনেকৈ দাঙি লৈ যাব পাৰে। সেয়াও এটা মোৰ বেনিফিট হৈছে। এতিয়া ফাৰ্মৰ বাহিৰৰ কামবিলাক দেখালোঁ, কি কি কৰিলোঁ। এতিয়া ভিতৰতো মই কি কৰিলোঁ, কেনেকৈ কৰিছোঁ তাক মই দেখাবলৈ চেষ্টা কৰিছোঁ। ব'লকচোন চাওঁ ভিতৰত কি কি কৰিলোঁ। এখন প্ৰথমে দৰ্জাখন দেখাই লৈছোঁ। এইখন দেখিছেনে? এইটো ইমানটোলৈকে ঠেল খায়, আকৌ নিজে নিজে আহি যায়। দেখিলে? ব'লক ভিতৰৰ পৰা দেখাইছিলোঁ। ভিতৰত মই প্ৰথমে দেখাই আছোঁ এইকেইটা, দেখিছেনে? এইকেইটা মই এইকেইটা কথা কৈছোঁ। এইটো এটা, এইটো খুটা, এইকেইটা মই ছাপৰ্ট খুটা দিছোঁ। এইকেইটা মই এনেকৈ 4টা লগাইছোঁ। এইফালে এইটো লগাইছোঁ, এইফালে এইটো লগাইছোঁ, আৰু এইটো এটা 4টা লগাইছোঁ। এইকেইটা লগাই কি কৰিছোঁ মই আপোনাৰ এইটো চাওক, বাহিৰৰ পৰা মই বিট লগাই দিছোঁ কাঠৰ। এইটো এইফালৰ পৰা দেখিব, এইটো বিট লগাই দিছোঁ এনেকৈ এই তললৈকে চাওক। এতিয়া কি হয় দেখিছেনে? এইখন চাওক, এইখন টিংখন পূৰা মজবুত হৈ গৈছে। নেটখনো মজবুত হৈছে আৰু টিংখনো মজবুত হৈছে। এনেকৈ মই তাতো লগাইছোঁ চাওক, এনেকৈ এইটো ছাপৰ্ট সূতা তালৈকে মাৰি দিলোঁ এনেকৈ। তাৰপৰা ইয়াত মই এই বিট মাৰি দিছোঁ। তেতিয়া টিংখনো মজবুত হ'ল, পূৰা হিলি নাথাকে, পূৰা তাগৰা হৈছে এনেকৈ। আৰু এইটো আপোনাৰ নেটখনো ধৰি ৰাখিছে। ঠিক তেনেকৈ মই সেইফালেও মাৰি দিছোঁ এনেকৈ। ইয়াতে আৰু এটা দেখাইছোঁ মই। এইটো দেখিছেনে? এই নেটখন, এইখনৰ জেগাত মই এইখন অলপ বাচি আছিলে। এই নেটটো মই ইয়াত কাটি মই লগাই দিম বুলি ভাবিছিলোঁ এনেকৈ। কিন্তু মই চালোঁ এইখন যোনখন নেট যে ক'লে, এইখন মোৰ পুৰণা নেট আগে আনি থোৱা আছিলে গাহৰি ফাৰ্মত। সেইখনকে মই ডাবুল কৰি মই ইয়াত লগাই দিলোঁ, কিনাৰে এইটো ইয়াত লগাই দিলোঁ এনেকৈ। এইফালে মই এই চাইডে এইখন নেট মোৰ আনি থোৱা আছিলে। মই এইখন লগাম বুলি ভাবিছিলোঁ, কিন্তু মই এইখনো নলগালোঁ। এইখনো নলগালোঁ মানে কেলৈ, মোৰ পুৰণা নেট অলৰেডি যদি আছেই, আকৌ মই এইখনো কিনি লগাওঁ। এইখন মই পিছত কিবা কামত আহিলে মই এইখন ব্যৱহাৰ কৰিব পাৰিম। এতিয়ালৈকে মই এইখনে কাম চলাই দিলোঁ, কাৰণ মোৰ এইখন কামত এতিয়াও মোৰ কাম মানে ছাৰ্ভিচ দিব পৰা হৈ আছে এই নেটখনে। আৰু এই গ্ৰীণ নেটখন মই কাটি যে ইয়াত লগাম বুলি ভাবিছিলোঁ, এইখন নলগাই মোৰ অকণমান বাচি গ'ল। দৰ্জা চৰ্জা লগালোঁ, নলগাই ইমানকণ বাচি গ'ল। এইবিলাক মই কি কৰিম, যেতিয়া পোৱালি দিব, পোৱালি আপোনাৰ থ'বৰ কাৰণে মেৰা বনাব লাগিব। সেইকাৰণে মই তাত ব্যৱহাৰ কৰিম এইটো। আমি লাগিলে যিয়ে ফাৰ্মিং নকৰোঁ, আমাৰ খৰচবোৰ মিনিমাইজ কৰিব পাৰিলেহে আমি প্ৰফিটবোৰ মেক্সিমাইজ কৰিব পাৰিম। আমি যিবিলাক খৰচ নকৰিলে নহয়, সেইবিলাকত খৰচ কৰিব পাৰি। কিন্তু ধৰক যিবিলাক আমাৰ খৰচ অপশ্যন আছে, সেইবিলাক খৰচ নকৰিলে আমাৰ প্ৰফিটবিলাক মেক্সিমাইজ হ'ব। এতিয়া আহিছোঁ এই মই বহি আৰম্ভ কৰা চাংখনলৈ। এইখন চাং, এইখন চাঙত দেখিছেনে? মই চবতে জে হুক লগাই দিছোঁ। এইটো চব জে হুক, ইয়াতো, তাতো, এই গোটেইটো জে হুক লগাই দিছোঁ মই ইয়াত। আৰু এটা মই ইয়াত কি কৰিছোঁ দেখিছোঁ, দেখাইছোঁ মই ইয়াত। এইটো দেখিছে? এইটো মই ফুটুৱাই সেইফালে নট কচি দিছোঁ। ইয়াৰ হিলাহিলি কাৰবাৰ নহ'ব, একদম ফিক্স কৰি দিছোঁ ইয়াত। ঠিক তেনেকৈও মই সেই চাইডেও মই ফিক্স কৰি দিছোঁ, এই চাইডেও মই ফিক্স কৰি দিছোঁ। মোৰ আগৰ ভিডিঅ'ত কমেণ্ট আহিছিলে যে মোৰ এইখন বনাওঁতে কিমান খৰচ হ'ল। একচুৱেলি মোৰ চব এতিয়ালৈকে হিচাপ কৰা নাই, মই হিচাপ কৰিম। আৰু মোৰ দুটামান বস্তু আনিব আছে, যেনে মই এতিয়া কুকুৰা কণী পাৰিবৰ কাৰণে এইটো যোনটো সজা বাঁহটো বনাব আছে। এইটো কুকুৰা কণী পাৰিবৰ কাৰণে মই চিন্তা কৰিছোঁ বাঁহৰে বনাওঁনে, এনে এই যিবিলাক যে আমাৰ ফল মূল আহে প্লাষ্টিকৰ কাৰ্টনটো, সেইটো কিনি আনো। মই চাই লওঁ, চিন্তা কৰি মই সেইটো যোনটো সঠিক ভাবোঁ যে সঠিক হ'ব, সেইটোকে মই লগাম। মই চালোঁ সেইটো কিনি আনি চব একেচোতে মোটাকৈ হিচাপ কৰি মই ভিডিঅ' এটা আগবঢ়াম যে মোৰ ক'ত কিমান খৰচ হ'ল আৰু টোটেল মোৰ কিমান খৰচ হ'ল। একুৰেট আৰু সঠিক ভিডিঅ' এটা লৈ আহিম যে মোক ক'ত কিমান খৰচ হ'ল আৰু মোক কিমান এই টোটেল বনাওঁতে পেকেজ কিমান খৰচ হ'ল, তাক লৈ মই সঠিক ভিডিঅ' এটা লৈ আহিম।
তাৰ কাৰণে আপোনালোকে চাই থাকিব মোৰ ইউটিউব চেনেলটো আৰু আপোনালোক যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ত' আজিলৈ ইমানে, ধন্যবাদ।